বেজেৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱনৰ নিৰ্মাণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী প্ৰায় 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ভৱনটো সমগ্ৰ ৰাজ্যতে 500খন বিদ্যালয়ৰ ভৱন নতুনকৈ নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা সমগ্ৰ অসমতে 500খন বিদ্যালয় ভৱন নতুনকৈ নিৰ্মাণ কৰাৰ এটা বিশাল আঁচনি চলি আছে সেই আঁচনিৰ অন্তৰ্গত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খন নতুন আকাৰত আমি জানুৱাৰী ডিসেম্বৰ মাহত উদ্বোধন কৰিম আৰু দুদিন পিছত লাহে লাহে অসমৰ প্ৰতিখন প্ৰাদেশিকৃত বিদ্যালয় আৰু চৰকাৰী হাইস্কুলৰ অৱস্থা আমি এনেকুৱা ভৱনলৈ ৰূপান্তৰ কৰিম ডন বস্কো সেন্ট মেৰিজতকৈ অসমীয়া স্কুলবিলাক দেখিব ভাল হ'ব যিটো গতিত আমি কাম কৰি আছো আজি ডন বস্কো সেন্ট মেৰিজ দেখিলে যেনেকুৱা এটা লাগে যে ইয়াতে এটা পঢ়াৰ পৰিবেশ আছে কিন্তু বিনিয়োগৰ অভাৱৰ বাবে আমাৰ স্কুলবিলাকৰ পৰিবেশবিলাক বেয়া হৈ গৈছিল কোনোবা এমপি ফাণ্ডৰ পৰা 1 লাখ এমপি ফাণ্ডৰ পৰা 5 লাখ এনেকৈ লৈ স্কুলবোৰ বেলেগ বেলেগ ধৰণে বনোৱা হৈছিল এতিয়া আমি প্ৰতিখন স্কুলতে 8ৰ পৰা 10 কোটি টকা দি ভৱনবিলাক নতুনকৈ বনাইছো হাইস্কুল পৰ্যায়ত এই কামটো আমি কৰি আছো 4000 স্কুল আছে এই বছৰ 500খন লৈছো আৰু 500খনৰ বাবে আমি টকা পইচা যোগাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছো যাতে টোটাল 1000খন আমি নিব পাৰো ভৱন বনালো শিক্ষক নিযুক্তি দিলো বাকি ফেৰমাৰা কামটো শিক্ষক আৰু ছাত্ৰ অভিভাৱকৰ মুখ্যমন্ত্ৰীৰ যেটো দায়িত্ব যে ভৱন দিব লাগে শিক্ষক দিব লাগে সুবিধা দিব লাগে সেইখিনি আমি কৰি দিম বাকি অভিভাৱক ছাত্ৰ শিক্ষক সকলোৱে লগ লাগিলেহে এখন বিদ্যালয় হয় ইফালে ঢেকিয়াজুলিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু প্ৰতিমূৰ্তিৰ শুভ উন্মোচন মুখ্যমন্ত্ৰী 11 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে ঢেকিয়াজুলিৰ 11 শহীদৰ প্ৰতিমূৰ্তি সহ প্ৰকল্প ঢেকিয়াজুলিৰ ঘটনাক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আনহাতে যোৰহাট কাৰাগাৰত নিৰ্মাণ কৰি থকা প্ৰকল্প 2025 চনত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত 20 ছেপ্টেম্বৰৰ দিনটোত ঢেকিয়াজুলিৰ ৰাইজে কৰা আত্মত্যাগ আমাৰ স্বাধীনতা সংগ্ৰামৰ এক বিৰল গাথা মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত ঢেকিয়াজুলিত 11 গৰাকী শহীদৰ প্ৰতিমূৰ্তি সন্মিলন কক্ষ আৰু সুন্দৰ ব্যৱস্থাৰে 11 কোটি টকাৰে এক শহীদ স্মাৰক নিৰ্মাণ কৰা হৈছে এই শহীদ স্মাৰক শুভ উদ্বোধন কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো ঢেকিয়াজুলিবাসী ৰাইজক অভিনন্দন জনাইছো জ্যোতিপ্ৰসাদ আগৰৱালাই সেই সময়ত লিখি থৈ গৈছিলে যে যদিও ব্ৰিটিছে 11 লগত 2জন 13জন শহীদৰ মৃত্যু হোৱা বুলি কৈছিলে কিন্তু কংগ্ৰেছৰ হিচাপত সেই সময়ত 24জন মই ভাবো যে ঢেকিয়াজুলিৰ ঘটনাক লৈ আৰু অধিক গৱেষণা কৰাৰ স্থল আছে মই আজি সভাতে আহ্বান জনাইছো ঢেকিয়াজুলি মহাবিদ্যালয় যে ঢেকিয়াজুলিৰ ঘটনাৰ বহু তথ্য এতিয়াও হয়তো বিভিন্ন আৰ্কাইভত লুকাই আছে এই তথ্যসমূহ উদ্ধাৰ কৰিবলৈ আমি এক প্ৰচেষ্টা চলোৱা উচিত কালচাৰেল ডিপাৰ্টমেণ্টক মই ঢেকিয়াজুলিৰ ওপৰত এখন সুন্দৰ তথ্যচিত্ৰ নিৰ্মাণ কৰি দূৰদৰ্শন ইউটিউব নেটফ্লিক্স আদি বিভিন্ন স্থানত যাতে ইয়াক চলাব পাৰি তাৰ বাবে মই অনুৰোধ কৰিছো অসমীয়াত হ'ব পাৰে ইংলিছত সাবটাইটেল হ'ব পাৰে হিন্দীত সাবটাইটেল হ'ব পাৰে তেওঁলোকে এই ক্ষেত্ৰত বিচাৰ কৰে যোৰহাট জেলখনত শহীদ কুশল কোঁৱৰৰ ফাঁচি হৈছিল সেই জেলখনক আমি ইতিমধ্যে দুটা পাৰ্ট কৰি প্ৰায় 100 বিঘা মাটিত এটা আমি সুবিশাল প্ৰকল্প কৰি আছো 25 চনৰ শেষ ভাগত ইয়াক আমি উদ্বোধন কৰা পৰ্যায়লৈ আমি লৈ যাম